মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছো পঞ্চম শ্ৰেণীৰ পাঠ 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম পাঠটোৰ প্ৰশ্নোত্তৰখিনি। প্ৰথমতে আমি কি পালো? উত্তৰ দিয়া। উত্তৰবিলাক প্ৰশ্নবিলাক লিখা আছে, দিয়া আছে। উত্তৰবিলাক লিখিবলৈ কৈছে। প্ৰথম ক, খ, গ, ঘ, ঙলৈকে প্ৰশ্ন আছে। প্ৰশ্নখিনি আগতে আমি আলোচনা কৰিলো, তাৰ পিছত নেক্সটত আহিম। প্ৰথম প্ৰশ্নটো চোৱা। ক নম্বৰ, কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰটো কি হ'ব কোৱাচোন? উত্তৰটো হ'ব 1947 চনৰ 15 আগষ্টৰ পৰা ভাৰতে কি কৰিছে? স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তাৰপিছত চোৱা। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কি আছে? ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে? উত্তৰটো কেনেকুৱা? উত্তৰটো হ'ব চোৱা। ভাৰতীয় নাগৰিকৰ কেইটা কৰ্তব্য আছে? 11টা মৌলিক কৰ্তব্য আছে। গ নম্বৰটো চোৱা। গ নম্বৰটো হ'ল সংবিধান সভাৰ সভাপতি কোন আছিল? আমাৰ যে ভাৰতৰ সংবিধান আছিল, সংবিধান যেতিয়া ৰচিত হৈছিল তেতিয়া কি হৈছে? এজন সভা আছিল, সভাৰ এজন সভাপতি আছিল। তেওঁৰ নাম কি আছিল? তেওঁৰ নাম আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ কোন আছিল? সভাপতি আছিল। তাৰপিছত চোৱা ঘ নম্বৰটো। ঘ নম্বৰ প্ৰশ্নত কি আছে? সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল? এই সংবিধান যে ৰচনা কৰা হৈছিল তাৰ খচৰা কমিটিৰ নেতা কোন আছিল? তেনেহলে উত্তৰটো হ'ব চোৱা। কোন আছিল? ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল খচৰা কমিটিৰ নেতা আছিল। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটোলৈ আহা। ঙ নম্বৰ প্ৰশ্নটো কি আছে? ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন গৃহীত হৈছিল। এতিয়া আমি কি আলোচনা কৰিলো? 1 নম্বৰৰ গোটেইখিনি প্ৰশ্ন আমি আলোচনা কৰিলো। এতিয়া চোৱা কি আছে। এতিয়া দ্বিতীয় নম্বৰত আছে খালী ঠাই পূৰ কৰা। খালী ঠাইখিনি পূৰ কৰিব দিছে। খালী ঠাইত কি আছে চোৱা। ক নম্বৰটো চোৱা। আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে দেশ হিচাপে পালন কৰো। কি হিচাপে পালন কৰো চোৱা? গণতন্ত্ৰ দিৱস হিচাপে কি কৰো? পালন কৰো। খ নম্বৰটো চোৱা। খ নম্বৰটো খালী ঠাই আছে, তাৰপিছত দিয়া আছে সংবিধানখন অতি দীঘলীয়া সংবিধান। তেনেহলে উত্তৰটো কি হ'ব? আমাৰ ভাৰতৰ সংবিধানখনে অতি দীঘলীয়া সংবিধান। গ নম্বৰটো চোৱা। গ নম্বৰটো কি আছে? ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। তাৰপিছত চোৱা ঘ নম্বৰটো। ঘ নম্বৰটো হ'ল প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ আছে। কি আছে? সংবিধান আছে। কি আছে? সংবিধান আছে। ঙ নম্বৰটো চোৱা। কি আছে? 1947 চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। তাৰমানে খালী ঠাইখনত কি হ'ব? 1947 হ'ব। তাৰপিছত 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি আছে? মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা? প্ৰশ্নৰ উত্তৰটো চোৱা। কি লিখিছো? উত্তৰ হ'ব ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ দিয়া হৈছে যিবোৰৰ অবিহনে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিব নোৱাৰি। তাকে মৌলিক অধিকাৰ বুলি ক'ব পাৰি।
যেনে মৌলিক অধিকাৰৰ ভিতৰত কি আছে চোৱা, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ 2 নম্বৰ, তাৰপিছত আছে 3 নম্বৰটো সমতাৰ অধিকাৰ, 4 নম্বৰটো শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, 5 নম্বৰটো হ'ল শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, আৰু কি আছে 6 নম্বৰটো ধৰ্মীয় অধিকাৰ। তাৰ মানে আমাৰ কেইটা অধিকাৰ দিয়া হৈছে সংবিধানত, 6টা অধিকাৰ দিয়া হৈছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা 5 নম্বৰ, চমুটোকা লিখা। চমুটোকাত কি দিয়া হৈছে, স্বাধীনতা আন্দোলন। এতিয়া স্বাধীনতা আন্দোলনৰ বিষয়ে আমি কিছুমান কথা চমুটোকা লিখিম। চোৱা কি আছে স্বাধীনতা আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ পাছতেই ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে। সেইমতে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে। তেতিয়াৰ পৰাই আমাৰ দেশখন স্বাধীন হয়। সেইবাবে আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। সেইবাবে আমি কি সেই 15 আগষ্টৰ দিনাখন 1947 চনৰ 15 আগষ্টৰ দিনাখন আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছে বাবে সেই 15 আগষ্ট দিনটো আমি কি কৰোঁ, স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়েই জঁপিয়াই পৰিছিল সেই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহুলোকে প্ৰাণ বলিদান দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূণীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিৰ প্ৰাণ ত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। তাৰপিছত খ নম্বৰটো চোৱা, চমুটোকাৰ কি আছে, ভাৰতৰ সংবিধান। এতিয়া আমি ভাৰতৰ সংবিধানৰ বিষয়ে কিছুমান কথা জানো। ভাৰতৰ সংবিধান 1946 চনত গঠন কৰা হয়। এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। এই উদ্দেশ্যে 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সমিতিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিওৱাৰ কাম সম্পূৰ্ণ কৰে। সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখনত চহী কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন কি হয়, সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। এতিয়া চোৱা, তোমালোকে এইখিনি বুজিতো পাইছা। তাৰপিছত আছে গ নম্বৰটো। গ নম্বৰত কি আছে, মৌলিক অধিকাৰ। এতিয়া আমি মৌলিক অধিকাৰৰ বিষয়ে কিছুমান কথা জানিলো। ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে। সংবিধানে আমাক এনেধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সংবিধানে আমাক কেইবিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে? 6বিধ। তাৰ মাজত সেইবোৰ হ'ল কি? সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ আদি। এইখিনি হ'ল আমাৰ কি হ'ল, এই 6টা হ'ল আমাৰ মৌলিক অধিকাৰ। তাৰপিছত আহিল মৌলিক কৰ্তব্য।
কিছুমান আমাৰ কাৰণে মৌলিক কৰ্তব্য দিয়া হৈছে। দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব। মানে দেশৰ কল্যাণ সাধনৰ কাৰণে খালি মৌলিক অধিকাৰবিলাক ভোগ কৰিলেই নহ'ব, তাৰ বিনিময়ত কি হৈছে ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ কি হৈছে যোগ্যতা অৰ্জন কৰিব পাৰি। সেইবাবে প্ৰতিজন নাগৰিকৰে কিছুমান কি আছে কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক কি আছে মৌলিক কৰ্তব্য বোলে। দেশৰ প্ৰতি আমাৰ যিটো কৰণীয় আছে, যিটো কৰ্তব্য আছে, সেইবিলাককে কি কোৱা হয় মৌলিক কৰ্তব্য। ভাৰতীয় নাগৰিকৰ কেইটা 11টা মৌলিক কৰ্তব্য আছে। কেইটা আছে 11টা। সেই মৌলিক কৰ্তব্যসমূহ বাধ্যতামূলক নহ'লেও জনমতৰ জৰিয়তে এইবোৰ কাৰ্যকৰী কৰিব পাৰি। তাৰমানে সেইটো বাধ্যতামূলক নহ'লেও জনমতৰ জৰিয়তে সেইবোৰ কাৰ্যকৰী কৰিব পাৰি। গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থ জনমতৰ বাহিৰে আন কোনো শক্তি নাই। এই শক্তিক ভালদৰে কি হৈছে প্ৰয়োগ কৰিলেহে মৌলিক কৰ্তব্যসমূহৰ উদ্দেশ্য কি হ'ব সাৰ্থক হ'ব। এতিয়া 5 নম্বৰ প্ৰশ্নটোৱে এই পাঠটোৰ একেবাৰে শেষৰ প্ৰশ্ন আছিল। শেষৰ প্ৰশ্ন চমুটোকাখিনি আছিল। গোটেইখিনি আমি এতিয়া পাঠৰ যিমানখিনি প্ৰশ্ন আছে তোমালোকক মই গোটেইখিনি তোমালোকক কি কৰি দিছো আলোচনা কৰি দিছো। তোমালোকে ভালকে কি কৰিবা প্ৰথমতে বুজি ল'বা, পাঠটো পঢ়ি ল'বা। পঢ়ি তাৰপিছত পাঠখিনি তোমালোকৰ প্ৰশ্ন উত্তৰখিনি গোটেইখিনি মই বুজাই দিছো। আজিলৈ ইমানেই। যদি তোমালোকে মোৰ এই চেনেলত নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দি টিপি দিবা আৰু যাতে মই তোমালোকক লৈ আৰু আগুৱাই যাব পাৰোঁ, সেইবাবে তোমালোকৰ ওপৰত মোৰ এটা আশা থাকিল। বাই বাই।